মঙ্গলদৈ জেলা কারাগারে সর্বভারতীয় পর্যায়ে 1 মাসের জন্য দাবা ও ক্যারামের প্রশিক্ষণ। 12 জানুয়ারি থেকে 11 মার্চ পর্যন্ত সর্বভারতীয় পর্যায়ে আয়োজন করা দাবা এবং ক্যারামের 1 মাসের ক্রিয়া প্রশিক্ষণ শিবির অনুষ্ঠিত হয়। ইন্ডিয়া আইনের সামাজিক দায়িত্ববোধের একান্ত লক্ষ্যে মঙ্গলদৈ জেলা কারাগারে কয়েদি এবং কিশোর সকলের জীবনের ক্রিয়ার মাধ্যমে এক ইতিবাচক পরিবর্তন, অনুশাসন, কাজের দায়িত্বতার এক নূতন অধ্যায় গড়ে তোলার সৃষ্টিশীল প্রচেষ্টাকে সামনে রেখে এই প্রথমবার মঙ্গলদৈ জেলা কারাগারে কয়েদি সকলকে নিয়ে এক সুন্দর প্রশিক্ষণ কর্মশালা হাতে নেওয়া হয়েছে। দেশের এই ধরনের গঠনমূলক উদ্যোগের মাধ্যমে মঙ্গলদৈ জেলা কারাগারে কয়েদি সকল যথেষ্ট উপকৃত হবে বলে মন্তব্য করেন জেলার উচ্চ পর্যায়ের আধিকারিক। কারাগারের ভেতরে অনুষ্ঠিত হওয়া প্রশিক্ষণ শিবিরটি উন্মোচন করেন উচ্চ পর্যায়ের আধিকারিক মনীন্দ্রনাথ। উল্লেখ্য যে সর্বভারতীয় পর্যায়ে 23টি কারাগারের কয়েদি সকলের মধ্যে অনুষ্ঠিত হওয়া প্রশিক্ষণ শিবিরটি ইন্ডিয়ার ভেতরে অসমের মঙ্গলদৈ জেলার একমাত্র কারাগারে অনুষ্ঠিত হয়। মঙ্গলদৈ কারাগার থেকে প্রায় 20 জন কয়েদি এই ক্রিয়া প্রশিক্ষণ শিবিরে অংশগ্রহণ করে। গুয়াহাটি থেকে স্বপ্না দত্তের রিপোর্ট, বিগ নিউজ 24x7। হয়, মঙ্গলদৈ জিলা কাৰাগাৰত আইঅ'চিৰ সৌজন্যত আমি এমহীয়া এটা অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। সেইটো হ'ল কেৰাম আৰু চেছৰ প্ৰশিক্ষণ কাৰ্য। ইয়াৰ বাবে বাহিৰৰ পৰা আমি কোচ মাতি অনা হৈছে, আমন্ত্ৰণ কৰা হৈছে। তেখেতসকলে আমাৰ কাৰাবন্দীসকলক এমাহৰ বাবে শিকাব। লগতে যিসকলে বেছিকৈ শিকিব বা ভালকৈ শিকিব পাৰিব তেওঁলোকে অন্যান্য কাৰাবন্দীকো ধুনীয়াকৈ শিকাব পাৰিব বুলি মই বিশ্বাস কৰোঁ। ইয়াৰ দ্বাৰা সমাজত এটা ডাঙৰ প্ৰভাৱ পৰিব, এইকাৰণে যে যিসকল অপৰাধী বুলি কাৰাগাৰৰ ভিতৰলৈ পঠিয়াই দিয়া হয় তেওঁলোকে যদি খেলৰ মাজেদি মনৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হয় তেনেহ'লে সেইটো আমাৰ সমাজখনৰ বাবে এটা ইতিবাচক প্ৰভাৱ পৰিব বুলি মই গভীৰভাৱে বিশ্বাস কৰোঁ। এনেকুৱা অনুষ্ঠান অকল অসমৰ মঙ্গলদৈ জিলা কাৰাগাৰতে লোৱা হৈছে আৰু ভাৰতৰ এনেকৈ 23খন কাৰাগাৰত এই অনুষ্ঠানটো আজিৰ দিনতে মুকলি হৈছে। আমি ভাবোঁ যে আইঅ'চিক আমি এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ DC ছাৰে এই অনুষ্ঠানটো উপস্থিত থাকিলে, গতিকে তেখেতকো আমি এই অনুষ্ঠানৰ মাজেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত 20 জন, প্ৰথম পৰ্যায়ত আমি 20 জন কাৰাবন্দীক আমি প্ৰশিক্ষিত কৰিব বিচাৰিছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ যেতিয়া নতুনকৈ খেল আৰম্ভ হ'ব, অন্যান্য খেলতো তেনেকৈ আইঅ'চিৰ সহযোগত আমি তেনেকুৱা ধৰণৰ প্ৰশিক্ষণৰ কাৰ্য আমি কৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। আচলতে এয়া হ'ল এটা হ'ল প্ৰশিক্ষণ হ'ল, মই এই কথাই ক'ব বিচাৰিছোঁ, মই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতো আছিলোঁ ইয়াৰ আগতে 3 বছৰ ধৰি। তাতো আমি আইঅ'চিয়ে তেনেকুৱা প্ৰগ্ৰেম কৰিছিল দুবাৰকৈ। মই দেখিবলৈ পাইছোঁ যে চেছৰ মাজেদি, দবা খেলৰ মাজেদি এই যিসকল উগ্ৰপন্থীয়ে হওক বা আটাইতকৈ কণ্ট্ৰল কৰিব নোৱাৰা উগ্ৰপন্থী যিসকল আছে সেইসকলে চেছ খেলৰ মাজেদি মনৰ যথেষ্ট পৰিৱৰ্তন হৈছে, তেওঁলোক সাম্য আৰু সৌম্য হৈ পৰিছে। মই ভাবোঁ একেবাৰে সমাজৰ বাবে এটা ডাঙৰ এটা অৰিহণা তেওঁলোকে হয়তো ওলাই গৈ যোগান ধৰিব পাৰে বুলি মই বিশ্বাস কৰোঁ। প্ৰশিক্ষক হিচাপে আমাৰ দুগৰাকী মঙ্গলদৈৰে ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হ'ল মুকুল কলিতা বুলি, যিজনে আমাক চেছৰ ট্ৰেইনিং দিব, আৰু ফজলুল কৰিম বুলি এজন, তেখেত হ'ল আমাৰ কেৰামৰ ট্ৰেইনিং দিব। তেওঁলোক দুয়োগৰাকী যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি বুলি আমি জানিব পাৰিছোঁ। হয়, ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ পৰিৱৰ্তন, আমাৰ যিটো অসম তথা ভাৰত চৰকাৰৰ এটা প্ৰগ্ৰেম, আমাৰ গোটেই ভাৰতবৰ্ষত আপোনাৰ 23খন ডিষ্ট্ৰিক্টত আমাৰ দৰং জিলাৰ জেলখন চিলেক্ট কৰিছে। ইয়াত মানে যিসকল আমাৰ ইনমেটছ আছে বা যিসকল আমাৰ লোক আছে ইয়াত, তেওঁলোকৰ মাজত খেল মানে আয়োজন কৰিছে, চেছ খেল আৰু আমাৰ কেৰম বৰ্ড খেল। চ' আমি ইয়াৰ পৰা আমি গম পাইছোঁ যে আমাৰ যিটো এতিয়া চৰকাৰ অকল মানে আপোনাৰ আমাৰ সমাজৰ যিসকল আমাৰ ব্যক্তি আছে, আমাৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী অকল আমি গম পাইছোঁ ইতিমধ্যে খেল মহাৰণ সাংস্কৃতিক মহাংগ্ৰাম চলিছে বাহিৰত, মানে জেলতো ইমান গভৰ্ণমেণ্টে ইম্পৰ্টেঞ্চ দিছে।
জেলৰ যিসকল ইনমেটছ আছে তেওঁলোককো মানে যাতে তেওঁলোকৰ মনবোৰ ঠিকেই থাকে বিভিন্ন ধৰণৰ মানে চেছ খেলে হওক বা আপোনাৰ কেৰম বোৰ্ডেই হওক আৰু আমি বিভিন্ন স্কিমবোৰো আমি ইয়াত তেওঁলোকৰ ইনমেটছৰ মাজত আমি প্ৰশিক্ষণ দিওঁ যোৱাবাৰো আমি ফিচাৰীৰ ওপৰত প্ৰশিক্ষণ দিছোঁ যে ফিচাৰী কেনেকুৱা মানে নিশ্চয় ইয়াত যিসকল লোক আছে তেওঁলোকৰ ফিচাৰিছো আছে বা বিভিন্ন ধৰণৰ আমাৰ স্কিম আছে অকল ফিচাৰী বুলি নহয় আজি মই তেওঁলোকক সজাগতা এৱাৰনেছ কেম্প কৰা টাইপো হৈছে সজাগ কৰিছোঁ যে আমাৰ যিটো PM বিশ্বকৰ্মাৰ যিটো আমাৰ স্কিম আছে ৰাইট ফ্ৰম মানে আপোনাৰ প্লাম্বাৰে হওক বা আজি মুচিয়ে হওক বা আপোনাৰ আজি কাৰ্পেণ্টাৰে হওক ৰাজমিস্ত্ৰীয়ে হওক যিখিনি আমাৰ মানে PM বিশ্বকৰ্মাৰ আণ্ডাৰত স্কিমবোৰ চলি আছে ইয়াত আমি CSR এক্টিভিটিছৰ থ্ৰু দি যিটো আমাৰ কমিউনিটি ছ'চিয়েল ৰেছপনচিবিলিটি আমি কিছু তেনেকুৱা ইণ্ডিয়ান অইল কৰ্পৰেশ্যনেই হওক বা অইল ইণ্ডিয়াই হওক তেওঁলোকৰ পৰা আমি কিছু ফাণ্ড পাওঁ এই ফাণ্ড দি আমি আয়োজন কৰোঁ তেনেকুৱা এক্টিভিটিছবোৰ আজি আমাৰ জেনেৰেল মেনেজাৰ দুইজন আহিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ তেখেতসকলে এইখিনি CSR এক্টিভিটিছৰ থ্ৰু দি ফাণ্ড কৰোঁ মানে তেওঁলোকক আমাক অলপ কিছু বৰঙণি দিছে যাতে আমি এই খেলখন মানে ইয়াত আয়োজিত কৰিব পাৰোঁ আমাৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ যিসকল জেলত আমাৰ কয়দী হিচাপে আছে বা ইনমেটছ আছে তেওঁলোকৰ যাতে ইয়াতে তেওঁলোকৰ মনবোৰ ঠিকেই থাকে খেল খেলিলে আপোনালোকে জানে আমাৰ মনবোৰ ভাল হৈ থাকে বেয়া চিন্তা কৰা নাযায় ঠিক তেনেদৰে আমি বিভিন্ন ধৰণৰ স্কিমৰ এতিয়া অলৰেডি আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা দিলোঁ আমি আপোনাৰ DIC ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিৰ পৰা আমি দিবলৈ আৰম্ভ কৰিম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টকো আমি অলৰেডি ইতিমধ্যে জনাইছোঁ যাতে আমাৰ যিসকল ইয়াত লোক মানে জেলত সোমাই আছে তেওঁলোকে ইয়াৰ পৰা ওলাই গৈ যাতে নিজে মানে সেল্ফ এমপ্লয়ড হ'ব পাৰে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ আৰু আশা কৰিছোঁ নিশ্চয় তেওঁলোকে ইয়াৰ পৰা এটা সুস্থিৰ মনেৰে ওলাই যায়গৈ আৰু সমাজত যাতে তেওঁলোকে নিজকে এষ্টাব্লিছ কৰিব পাৰেগৈ এইটোহে আমাৰ মেইন উদ্দেশ্য তাৰমানে এই স্কিমবোৰ লোৱা এইটো আমাৰ টিম আছে এমাহ আছে তেওঁলোকৰ মাজত কম্পিটিশ্যন হ'ব এমাহৰ পিছত যদি ইয়াত ছিলেকশ্যন হয় আমাৰ যিহেতু 23খন ডিষ্ট্ৰিক্ট গোটেই ভাৰতবৰ্ষ ছিলেকশ্যন কৰিছে তেওঁলোকৰ মাজত নিশ্চয় কম্পিটিশ্যনটো হ'ব নাই অসমৰ অকল আমাৰ দৰং জিলা ছিলেক্ট কৰিছে নিশ্চয় ইয়াৰ যিসকল জিকে তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকে কম্পিটিশ্যনত যোগ দিব আৰু তাতো বোধহয় যিকে ইণ্টাৰনেশ্যনেল লেভেলৰ কথাও কৈছে যিহেতু ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে গোটেই বস্তুবোৰ এৰেঞ্জ কৰিছে নিশ্চয় তেওঁলোকে ফাণ্ডিং কৰিব ইণ্টাৰনেশ্যনেল লেভেলতো এই খেলটো হ'বগৈ পাৰে